হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 8 ইংলিছৰ লেচন 3 নাম হ'ল এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম। এই লেচনটোৰ আজি মই তোমালোকক এক্টিভিটিছৰ যিমান ইম্পৰ্টেণ্ট প্ৰশ্ন আছে পৰীক্ষাৰ কাৰণে সকলো মই দিম আৰু মই চিন্তা নকৰিবা দুই ধৰণে উত্তৰবোৰ লিখি আনিছোঁ। যিবোৰ ডাঙৰ ডাঙৰ প্ৰশ্ন হয় সেইবোৰৰ কাৰণে দুই ধৰণে উত্তৰবোৰ লিখি আনিছোঁ, সৰুকৈও লিখি আনিছোঁ, ডাঙৰকৈও লিখি আনিছোঁ, যাতে যাক যেনেকৈ লাগে লিখিব পৰা। কাৰণ তোমালোকে নহ'লে কমেণ্ট কৰি থাকা সৰুকৈ দিলে সৰুকৈ নালাগে ডাঙৰকৈ লাগে বুলি, আৰু ডাঙৰকৈ দিলে কোৱা সৰুকৈ লাগে বুলি। সেইকাৰণে দুই ধৰণে লিখি আনিছোঁ, যাক যোনটো লাগে লিখি ল'বা। আৰু মই কৈ দিম পৰীক্ষাৰ কাৰণে কোনবোৰ ইম্পৰ্টেণ্ট হয়, বাৰে বাৰে আহে, ঠিক আছে। মই তোমালোকক অনলাইন পঢ়াওঁ আৰু তোমালোকক সকলো চেপ্টাৰৰ MCQ দিওঁ, ইংৰাজী হওক বা বাকীবোৰ ছাবজেক্টৰে হওক। সেয়ে মোৰ পৰা যদি অনলাইন পঢ়িব মন আছে তোমালোকৰ, তে কেনেকৈ পাৰিবা মই এই ভিডিঅ'ৰ মাজতে মই কৈ দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া আহা আমি এক্টিভিটিছৰ প্ৰশ্নটোখিনি চাই লওঁ। এক্টিভিটিছৰ প্ৰথমে আমি 1 নম্বৰখিনি চাম, আৰু 1 নম্বৰখিনি বহুত ইম্পৰ্টেণ্ট, ABCDE গোটেইকেইটাই মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। ভালকৈ পঢ়িবা, আহা এইকেইটা চাই লওঁ। এতিয়া তোমালোকৰ 1 নম্বৰ প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট ইজ এ কুইজ? কুইজ মানে কি? চ' আনচাৰটো এনেকৈ লিখিবা। চ' মই একেবাৰে যিমান পাৰোঁ সৰুকৈ লিখি দিছোঁ, ইয়াতকৈ সৰুকৈ লিখিলে কিন্তু নাম্বাৰ নাপাবা, গতিকে সকলোৱে এনেকৈ লিখিবা, ঠিক আছে। আনচাৰ লিখিবা, কুইজ ইজ এ নলেজ টেষ্টিং গেম হুৱেৰ কুৱেশ্যনছ আৰ আস্কড টু ইণ্ডিভিজুৱেলছ অৰ টিমছ। কুইজ কি হয়? এটা নলেজ টেষ্টিং গেম হয়, হয় নাই? জ্ঞান টেষ্টিং কৰা গেম হয়, য'ত কুৱেশ্যন সোধা হয়, প্ৰশ্ন সোধা হয়। কাক? যিকোনো মানুহক বা যিকোনো এটা টিমক। এইটোৱে আছিল ইয়াৰ উত্তৰ। এতিয়া ষ্টুডেণ্টছ আহা আমি বি নম্বৰ কুৱেশ্যনটো চাওঁ। বি নম্বৰ কৈছে হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰেম ফৰ দ্য চিলেকশ্যন ফেজ। কিমানগাল টিমে কুইজ কম্পিটিশ্যনটোত পাৰ্টিচিপেট কৰিছিল সুধিছে আমাক। চ' এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ মই, এটা এইটো ডাঙৰ কালাৰ কৰাটো, ঠিক আছে, আৰু এটা কালাৰ নকৰাটো সৰু, যাক যোনটো লাগে লিখি ল'বা। প্ৰথমে মই ডাঙৰটো পঢ়ি দিছোঁ, পিছত সৰুটো পঢ়ি দিম। ডাঙৰ আনচাৰটো হ'ল 5 স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰেম ফৰ দ্য চিলেকশ্যন ফেজ। আৰু সৰু আনচাৰটোত অকল 5 বুলি লিখি দিলে হ'ল, মানে 5টা আৰু 5টা টিমে পাৰ্টিচিপেট কৰিছিল, ঠিক আছে। এতিয়া মইতো পৰাপক্ষত কম, পাৰিলে ডাঙৰটো লিখিবা, কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 মাৰ্কো কাটা নাযায়, ফুল মাৰ্ক পাবা, মোৰ গেৰাণ্টি এইটো। কিন্তু সৰুটো লিখিলে তোমালোকৰ জেনেৰেলি মাৰ্ক নেকাটে। যদি তোমালোকৰ স্কুলৰ ছাৰ বাইদেউ ইমান ষ্ট্ৰিক্ট নহয়, জেনেৰেলি মাৰ্ক নেকাটে। কিন্তু যদি অকণ বেছিয়ে ষ্ট্ৰিক্ট হয়, তেতিয়া বেছি নহয়, মাত্ৰ হাফ এটা কাটিব পাৰে। বাকী 0 নিদিয়ে কেতিয়াও, কিন্তু দেই 0 নিদিয়ে, মাৰ্কছ কিবা না কিবা এটা পাবাই। আৰু পাৰিলে ফুল মাৰ্কছেই দি দিয়ে কেতিয়াবা, কিন্তু যদি ষ্ট্ৰিক্ট হয় আৰু কি ক'ম মই আৰু ন। চ' পাৰিলে ডাঙৰটো কৰিবা। সৰুটো মই সেইসকল ষ্টুডেণ্টৰ কাৰণে দিছোঁ যিয়ে মানে ডাঙৰ একেবাৰেই মুখস্থ কৰিব নোৱাৰা, সিহঁতে যাতে সৰুটো লিখি পেলাই পৰীক্ষাত কিবা না কিবা এটা নাম্বাৰ পাক। একো নিলিখাতকৈ ভাল আছে কিবা লিখা হয়, সেইকাৰণে দিছোঁ। গতিকে মই কৈ দিলোঁ বাৰু কি কৰিবা, এতিয়া তোমালোকৰ ইচ্ছা, যোনটো মন যায় লিখি ল'বা, আৰু মই দুইটাই দি দিছোঁ তোমালোকৰ কাৰণে। এতিয়া নেক্সট চি নম্বৰ কুৱেশ্যনটো চোৱা। হু ৱাজ দ্য কুইজ মাষ্টাৰ? কুইজ মাষ্টাৰজন কোন আছিল? ঠিক আছে, ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, দুটা আনচাৰ, এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰটো এনেকৈ লিখিবা, দ্য কুইজ মাষ্টাৰ ৱাজ মিষ্টাৰ PK বৰুৱা, আৰু সৰু আনচাৰটো অকল মিষ্টাৰ PK বৰুৱা লিখি দিলে হ'ল, মানে অকল নামটো লিখি দিলে হ'ল আৰু। অ'কে, এতিয়া ষ্টুডেণ্টছ আমি ডি নম্বৰ কুৱেশ্যনটো চাওঁ আহা। আমাক ডি নম্বৰ কুৱেশ্যনত কৈছে হোৱাট ৱেৰ দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্ক'ৰাৰ অপৰ্ণা। কুইজ গেমটোৰ ৰুলবোৰ কি আছিল, যি আমাৰ স্ক'ৰাৰ অপৰ্ণা, মানে যোনে স্ক'ৰ লিখিছিল আৰু অপৰ্ণা, তেওঁ কৈছিল। ইয়াৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, দুটা আনচাৰ লিখিছোঁ, এটা এইটো ডাঙৰ কালাৰ নকৰাটো আৰু হালধীয়া কালাৰ কৰাটো সৰু। সৰুটো তোমালোকৰ 3-4 লাইনমান হ'ব, আৰু ডাঙৰটো তোমালোকৰ 5-6 লাইনমান হ'ব, ঠিক আছে। এতিয়া যাক যোনটো লাগে লিখি ল'বা, মই প্ৰথমে ডাঙৰটো পঢ়ি দি আছোঁ। ডাঙৰ আনচাৰটো এনেকৈ লিখিবা, দ্য ৰুলছ ৱেৰ দেয়াৰ ৱেৰ 5 ৰাউণ্ডছ ৱেৰ ডাইৰেক্ট কুৱেশ্যনছ কেৰিড 10 মাৰ্কছ এণ্ড পাষ্ট কুৱেশ্যনছ কেৰিড 5 মাৰ্কছ। ইটছ টিম হেড 10 ছেকেণ্ডছ টু আনচাৰ এণ্ড দেয়াৰ ৱেৰ ন' নিগেটিভ মাৰ্কছ। আৰু সৰু আনচাৰটো এনেকৈ লিখিবা, ৰুলছ দেয়াৰ ৱেৰ 5 ৰাউণ্ডছ উইদাউট নিগেটিভ মাৰ্ক ৱেৰ 10 ছেকেণ্ডছ গিভেন ফৰ 1 কুৱেশ্যন। ডাইৰেক্ট কুৱেশ্যনত 10 মাৰ্ক এণ্ড ইনডাইৰেক্ট কুৱেশ্যনত 5 মাৰ্কছ, ঠিক আছে। এইখিনিয়ে ইম্পৰ্টেণ্ট হয় বাৰু, আহিব পাৰে, ইম্পৰ্টেণ্ট হয়, সেইকাৰণে চাবা। ই নম্বৰ হুইচ টিম ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল কুইজ কম্পিটিশ্যন। ইয়াৰ কাৰণে আনচাৰ দুটা লিখিছোঁ, এটা এইটো ডাঙৰ, এটা এইটো সৰু, হালধীয়া কালাৰটো। যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা, টিম ডি ৱাজ দ্য উইনাৰ অফ দ্য কুইজ কম্পিটিশ্যন। আৰু সৰু আনচাৰটো চিম্পল,
আনচাৰ লিখিবা টিম ডি অকল নামটো লিখি দিলে হ'ল মানে কুইজ কম্পিটিশ্যনটোৰ উইনাৰ কোন আছিল টিম ডি এতিয়া আমি 2 নম্বৰখিনি চাওঁ আহা 2 নম্বৰ তোমালোকক কৈছে ফিল ইন দ্য ব্লেংকছ মানে লেসনটো পঢ়িব দিছে আৰু ইয়াত যিবোৰ ব্লেংক দি আছে খালী ঠাই দি আছে এইবোৰ পূৰ কৰিব দিছে আৰু মই কৈ দিওঁ এই 2 নম্বৰখিনি পৰীক্ষাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব ঠিক আছে পৰীক্ষাত অহা বহুত চান্স আছে সেইকাৰণে চাই লোৱা 2 নম্বৰ এটোত তোমালোকৰ এটাই খালী ঠাই দিছে সেইটোত বহাবা প্ৰাগজ্যোতিষপুৰ মানে তোমালোকে ইয়াত প্ৰাগজ্যোতিষপুৰ বুলি বহাই দিবা ঠিক আছে বিটোত তোমালোকে 1228 এডি বুলি বহাই দিবা মানে যোনটো ডাট কালাৰ কৰি দিছোঁ আৰু যোনটো আণ্ডাৰলাইন কৰি দিছোঁ সেইবোৰ তোমালোকৰ খালী ঠাইৰ উত্তৰবোৰ সি নম্বৰটোত তোমালোকে ম্যানমাৰ বহাবা ডি নম্বৰটোত সেফ্ৰন হোৱাইট গ্ৰীণ তিনিটা খালী ঠাই আছে তিনিটাতে ধুনীয়াকৈ বহাই দিবা চাইছে ই নম্বৰটোত তোমালোকৰ দুটা খালী ঠাই আছে তাত পিচ আৰু ট্ৰুথ বহাবা এফ নম্বৰটোত দুটা খালী ঠাই আছে পোৰবন্দৰ আৰু গুজৰাট বহাবা জি নম্বৰটোত দুটা খালী ঠাই আছে প্ৰথমটোত বহাবা গোল্ডেন টেম্পল দ্বিতীয়টোত বহাবা 6 এইচ নম্বৰটোত তোমালোকৰ এটাই খালী ঠাই আছে কাজিৰঙা নেশ্যনেল পাৰ্ক বহাই দিবা আৰু আই নম্বৰটোত পাতিলি পুত্ৰ বহাই দিবা নেক্সট তোমালোকৰ জে নম্বৰ যেটো লাষ্ট খালী ঠাই তাত তোমালোকৰ দুটা খালী ঠাই আছে এটাত বহাবা 1193 আৰু এটাত বহাবা কুতুবুদ্দিন আইবাক ঠিক আছে এনেকৈ লিখিলে হৈ যাব 2 নম্বৰখিনি মই দি দিলোঁ এতিয়া আমি 3 নম্বৰখিনি চাওঁ 3 নম্বৰ তোমালোকক মেটছ দ্য ফলোইং দিছে মানে মিলোৱা মিলি কুৱেশ্যন আৰু এইটো চ' মই মিলাই দিছোঁ চাই লিখি লোৱা পৰীক্ষাত অহা চান্স খুবেই আছে 1 নম্বৰটো তোমালোকৰ মিলিব 4 নম্বৰৰ লগত ঠিক আছে 2 নম্বৰটো মিলিব 1 নম্বৰৰ লগত 3 নম্বৰটো মিলিব 2 নম্বৰৰ লগত আৰু তোমালোকৰ 4 নম্বৰটো মিলিব 5 নম্বৰৰ লগত 5 নম্বৰটো মিলিব 3 নম্বৰৰ লগত কলম এ কলম বি দুইটাই মই মিলাই দিলোঁ ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি ইয়ৰ ZYZ আছাম নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া নেক্সট তোমালোকৰ 4 নম্বৰ কুৱেশ্যন চোৱা 4 নম্বৰ কুৱেশ্যনটো কি কৈছে তোমালোকক এটা পেৰেগ্ৰাফ তোমালোকৰ টিচাৰে মানে শিক্ষকে পঢ়ি দিব আৰু সেইটো শুনি পেলাই তোমালোকে এই ষ্টেটমেণ্টছবোৰ এই বাক্যবোৰ শুদ্ধ নে ভুল মানে ট্ৰু নে ফল্ছ ইয়াত শুদ্ধ চিন দিব লাগে এতিয়া যোনটো পেৰেগ্ৰাফ তোমালোকক টিচাৰে পঢ়ি দিব সেইটো পেৰেগ্ৰাফ তোমালোকৰ
একে কিতাপৰ লাষ্টত 112 পেজত দিয়া আছে 112 পেজত দিয়া আছে এটো সো লেখা আছে লেসন 3 এক্টিভিটি 4 ঠিক আছে এই পেৰাগ্ৰাফটো তোমালোকৰ টিচাৰে পঢ়ি দিব তোমালোকক শুনি পেলাই ট্ৰু নে ফলছ ষ্টেটমেন্টবোৰ ক'ব দিছে সো তোমালোকক মই দি দিছো বাৰু আনসাৰবোৰ তোমালোকৰ টিচাৰে যেতিয়া পঢ়ি দিব তোমালোকে মিলাই চাই লবা A number to answer false hobo B number to answer true hobo C to true D to true hobo E number to answer false hobo F number to answer false G number to answer true আৰু H number to answer true ঠিক আছে তোমালোকে চাই মিলাই লোৱা এতিয়া এই 4 নম্বৰ যেটো কোৱেশ্চন এটো তোমালোকৰ পৰীক্ষাত আহা চান্স একেবাৰে নাই বুলি ক'ব পাৰি ঠিক আছে একেবাৰে নাই বুলি ক'ব পাৰি কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত নাহে তথাপি যদি কাবা স্কুলত দি আৰু কিহে কম মই এতিয়া 5 নম্বৰ কোৱেশ্চনটো তোমালোকক কৈছে যে ইমাজিন কৰা তুমি মেম্বাৰ হয় কিহৰ তোমালোকৰ স্কুলৰ লিটাৰেৰী এণ্ড কালচাৰেল ফৰাম ঠিক আছে এই তোমালোকক কৈছে তোমালোকক এখন নোটিছ প্ৰস্তুত কৰিব দিছে য'ত তোমালোকে ইনভাইট কৰিবা মানে ষ্টুডেণ্টছক যে জয়েন কৰিব লাগে তোমালোকৰ জনাল লেভেল কুইজ কম্পিটিশনত যেটো কেতিয়া হ'ব গান্ধী জয়ন্তীৰ দিনা হ'ব মানে অক্টোবৰৰ 2 তাৰিখ হ'ব কেতিয়া হ'ব মনডে মানে সোমবাৰে হ'ব 10টা বজাত ঠিক আছে সো তোমালোকক খেটোৰ ওপৰত এখন নোটিছ লিখিব দিছে যেটো তোমালোকে নোটিছ বৰ্ডত মাৰিবা এতিয়া এটো বাৰু কিছুমান স্কুলত নোটিছ লিখিব দিয়ে সেইকাৰণে আহিব পাৰে কিছুমান স্কুলত আৰু যিবোৰ স্কুলত নোটিছ লিখিব নিদিয়ে সিহঁতৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে সো মই দি দিছো বাৰু এতিয়া যাৰ স্কুলত নোটিছ লিখিব দিয়ে পৰীক্ষাত তাহাঁতৰ কাৰণে ইম্পৰ্টেন্ট আৰু যাক নিদিয়ে সিহঁতৰ কাৰণে ইম্পৰ্টেন্ট নহয় সো চাই লোৱা এটো 5 নম্বৰটো আনসাৰ মই দুটা লিখিছো যেটো অকন হলো পৰীক্ষাত আহা চান্স আছে সেইকাৰণে দুটা লিখিছো মই এটা এটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এটো সৰু যাক ডাঙৰ লাগে হেৰে ডাঙৰ নোটিছটো লিখি লোৱা আৰু যাক সৰুকে লাগে হেতে সৰুটো লিখি লবা এটা কমপ্লিটলি ডিপেন্ড কৰে তোমালোকৰ স্কুলৰ ওপৰত যদি নোটিছ ৰাইটিং আহে তেতিয়া আহিব পাৰে এটো সো আনসাৰ লিখিবলৈ নোটিছ বুলি দি পেলাই এনেকে স্কুলখনৰ নাম লিখিবা ঠিক আছে সো এনেকে লিখি লবা হেডলাইনটো পিছত ডেট দিবা ডেট পিছত নোটিছটোত কি মানে তোমালোকে যে কুইজ কম্পিটিশনটো যে অৰ্গানাইজ কৰিবা হেতু বিষয়কন দি দিবা এখিনলৈকে লিখি পেলাই আৰু কোন আছে তলত এখিন লিখি দিবা এখিত মানে কি কৰা আছে কুইজ কম্পিটিশনটো কেতিয়া হ'ব কি কৰা হ'ব সব মানে এতিয়া আছে ঠিক আছে পিছত ইয়া যে এসডি বুলি দিছো এখিনি মানে সিগনেচাৰ কৰিব কোনে সেক্ৰেটাৰি অফ লিটাৰেৰী এণ্ড কালচাৰেল ফৰামৰ সো এসডি মানে সিগনেচাৰ কৰিব আৰু সো এনেকে লিখি দিবা এখিনি আছে নোটিছটো এটা যাক খৰুকে লাগে নোটিছটো হিয়তে সিম্পল এখিনি লিখি দিল ইয়াতকৈ বেছি নহয় সিম্পল এখিনি এই যে দেখা পাইছা স্ক্ৰিনত সিম্পল এখিনি গতিকে লিখি লোৱা ভিডিওটো পোষ্ট কৰি এটা তোমালোকৰ 5 নম্বৰ এ কোৱেশ্চনটো মই সলিউশন দি দিলো 5 নম্বৰ বি তোমালোকক কি কৈছে তোমালোকে যেটো নোটিছ লিখিলা ঠিক আছে তোমালোকে যেটো নোটিছ লিখিলা হেতু ওপৰত ভিত্তি কৰি এটো কোৱেশ্চন দিছে নাও থিংক অফ দা প্ৰিপাৰেচন ফৰ দি ইভেন্ট ৰাইট দ্য ৰুলছ উড লাইক দ্য গ্ৰুপছ অৰ দা পাৰ্টিচিপেণ্টছ টু ফলো ডিউৰিং কম্পিটিশন মানে তোমালোকে যি কম্পিটিশনৰ কাৰণে মানে কুইজ কম্পিটিশনৰ কাৰণে নোটিছটো লিখিলা সেই নোটিছটো লিখা পিছত তোমালোকক ভাবিব দিছে যে তোমালোকে সেই ইভেন্টটোত মানে সেই কম্পিটিশনত কি কৰিবা মানে কি প্ৰিপাৰেচন কৰিবা কি কাম কৰিব লাগিব সেই কম্পিটিশনটোৰ কাৰণে ইভেন্টটোৰ কাৰণে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত ডিসকাস কৰিব দিছে আৰু তোমালোকে সেই কম্পিটিশনটোৰ কাৰণে কি ৰুল বনাবা ঠিক আছে নাই কুইজ কম্পিটিশনত যেহেতু ৰুল লাগে গতিকে সেই ৰুলছবোৰ ডিসকাস কৰিব দিছে আৰু তোমালোকক সো ডিসকাস কৰিবা ঠিক আছে আৰু লিখিবা মই তোমালোকৰ কাৰণে খালি এটা ডেমো লিখি দিছো মানে এটা জেন্টেন লিখি দিছো তোমালোকে ডিসকাস কৰি যদি কিবা বেলেগ পোৱা বেলেগ লিখি দিবা মই জাস্ট এটা আইডিয়া দিবলৈ এই 5 নম্বৰ বি কোৱেশ্চনটোৰ কাৰণে এটা আইডিয়া দিবলৈ এইখিনি লিখি দিছো পৰীক্ষাত নাহে একেবাৰে নাহে পৰীক্ষাত ঠিক আছে 5 নম্বৰ বি কোৱেশ্চনটো একেবাৰে নাহে নোটিছটো হলেও আহিব পাৰে 5 নম্বৰ এ কিন্তু 5 নম্বৰ বি টো একেবাৰে নাহে তথাপি মই দি দিছো এটা ডেমো কাৰণে কাবাক যদি লাগে লিখি লব পাৰা আৰু বাকি ইম্পৰ্টেন্ট নহয় 6 নম্বৰ কোৱেশ্চনটো চাওয়া এতিয়া 6 নম্বৰ তোমালোকক কৈছে গ্ৰামাৰ খিনি পঢ়িব দিছে লেটস লাৰ্ন সাম গ্ৰামাৰ এখিনি গ্ৰামাৰ পঢ়িব দিছে ইয়াত তোমালোকক কোৱেশ্চন ওয়াৰ্ডৰ বিষয়ে শিকোৱা আছে কোৱেশ্চন ওয়াৰ্ড যেনেকৈ হাউ হোৱাট এইবোৰৰ বিষয়ে শিকোৱা আছে
ঠিক আছে এতিয়া এইখিনি পঢ়ি পেলাই তোমালোকক এইখিনিৰ আনসাৰ দিব দিছে নাও ৰাইট কুৱেশ্যনছ টু হুইচ ইচ অফ দ্য ফলোইং সেন্টেন্সেছ আৰ আনসাৰ্ছ মানে ইয়াত তোমালোকক আনসাৰবোৰ দিয়া হৈছে এ বি চি ডি ই এফ জি এইবোৰ আনসাৰ হয় তোমালোকক কুৱেশ্যন সুধিব দিছে ঠিক আছে সো মই তোমালোকক কৈ দিছোঁ পৰীক্ষাত অহা চান্স আছে এইকেইটা লিখি লোৱা ভালকে পঢ়িবা এইকেইটা এতিয়া 6 নম্বৰ এটো তোমালোকক যেটো আনসাৰ দিছে তাৰ কাৰণে কোৱেশ্চন এটো হ'ব হুইচ স্কুল ডু ইউ কাম ফ্ৰম আনসাৰটো দিছিল উই আৰ ফ্ৰম চি আৰ স্কুল তিনচুকীয়া হয় সো কোৱেশ্চনটো হ'ব হুইচ স্কুল ডু ইউ কাম ফ্ৰম তেনেকৈ বি নম্বৰটো কাৰণে কোৱেশ্চন হ'ব হাউ মেনি মাৰ্কস উইল উই গেট ফৰ এ ডাইৰেক্ট কোৱেশ্চন তেনেকৈ সি নম্বৰটো কাৰণে মই দেখাই দিছোঁ চাই লিখি লোৱা ভিডিঅ'টো পোষ্ট কৰি ডি নম্বৰটো কাৰণে মই দেখাই দিছোঁ ভিডিঅ'টো পোষ্ট কৰি লিখি লোৱা ই নম্বৰটো কাৰণে এটো কাৰ চিনটি যে পিছত লিখিছোঁ সেইটো কুৱেশ্যনটো আৰু সেইটো আনসাৰটো মানে মেইন আনসাৰটোৰ মেইন কুৱেশ্যনটো আৰু এফ নম্বৰটোৰ কাৰণে এইটো হ'ব জি নম্বৰটোৰ কাৰণে এইটো হ'ব ওকে এতিয়া 7 নম্বৰ তোমালোকক কি কৈছে চোৱা 7 নম্বৰ তোমালোকক কৈছে যে ওপৰত যিবোৰ কুৱেশ্যন দেখিলোঁ আমি সেইবোৰ অকণ বেলেগ ধৰণৰ কুৱেশ্যন এতিয়া এ আৰু বিত যোনবোৰ দিয়া আছে এইকেইটা অকণ বেলেগ ধৰণৰ কুৱেশ্যন কিয় কাৰণ এইকেইটা কুৱেশ্যনৰ আনসাৰ তোমালোকৰ অকল ইয়েছ বা নো এই দুটা ৱৰ্ডেৰে আনসাৰ দিব পাৰিবা ঠিক আছে সেইকেইটা কৈছে মানে এইকেইটা কুৱেশ্যনক কি বুলি ক'ম আমি সেইকাৰণে যিহেতু এইকেইটাৰ আনসাৰ অকল ইয়েছ আৰু নো দি আমি দিব পাৰোঁ সেইকাৰণে এইকেইটা কুৱেশ্যনক আমি ক'ম ইয়েছ নো টাইপ কুৱেশ্যনছ চ' পঢ়িবা এইখিনি এতিয়া তোমালোকক এইখিনি প্ৰায় অলপমান আইডিয়া লৈ পেলাই 7 নম্বৰ এ বি চি ডি ই এফ এইকেইটা কৰিব দিছে এ নম্বৰ তোমালোকক কুৱেশ্যনটো দি দিছে আনসাৰটোও দি দিছে হয় বি নম্বৰত কি কৈছে তোমালোকক আনসাৰটো দি দিছে কুৱেশ্যন লিখিব লাগে চি ডি ই এফ সব তেনেকুৱা বি নম্বৰটো নিচিনা আনসাৰবোৰ দি দিছে তোমালোকক কুৱেশ্যনবোৰ লিখিব দিছে চ' পৰীক্ষাত অহা চান্স আছে বাৰু মই দি দিছোঁ তোমালোকে লিখি লোৱা ঠিক আছে যেহেতু পৰীক্ষাত অহা চান্স আছে মই দি দিছোঁ এ নম্বৰটো তোমালোকৰ দিয়া আছে বাৰু বি নম্বৰটো চোৱা বি নম্বৰটোত তোমালোকক আনসাৰ দিয়া আছে জাষ্ট কুৱেশ্যনটো লিখিব দিছে মানে এয়া চোৱা বি নম্বৰটোত আনসাৰটো দিয়া আছে জাষ্ট এই আনসাৰটোৰ কাৰণে কি কুৱেশ্যন হ'ব সেই কুৱেশ্যনটো লিখিব দিছে চ' মই লিখি দি আছোঁ তোমালোকে চাই ল'বা তেনেকৈ চি ডি ই এফ গোটেইকেইটাৰ কাৰণে ছেইম আনসাৰবোৰ দিয়া আছে তোমালোকক কুৱেশ্যন লিখিব দিছে এতিয়া বি নম্বৰটো মই দেখাই দিছোঁ কুৱেশ্যনটো এইটো হ'ব তোমালোকে চাইছে লিখি লোৱা তাত চি নম্বৰটোৰ কাৰণে এইটো কুৱেশ্যন হ'ব চাইছে লিখি লোৱা ভিডিঅ'টো পোষ্ট কৰি লিখি ল'বা ডি নম্বৰটোৰ কাৰণে এইটো কুৱেশ্যন হ'ব লিখি ল'বা ই নম্বৰটোৰ কাৰণে কুৱেশ্যন এইটো এফ নম্বৰটোৰ কাৰণে কুৱেশ্যন এইটো লিখি ল'বা ঠিক আছে এতিয়া নেক্সট আমাৰ 8 নম্বৰ কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় মানে একেবাৰে ইম্পৰ্টেণ্ট নহয় বুলি ক'ব পাৰি কি কৈছে 8 নম্বৰ কুৱেশ্যনটোত তোমালোকক কৈছে যে মানি লোৱা তুমি কেপ্টেইন হয় তোমালোকৰ স্কুলৰ আৰু তুমি এখন কুইজ কম্পিটিশ্যন মানে অৰ্গেনাইজ কৰিব লাগে তুমি যোনবোৰ মানুহে কুইজ খেলিব আহিছে যোনবোৰ ষ্টুডেণ্টে কুইজ খেলিব আহিছে আৰু চাব আহিছে সেইবোৰক তুমি কি ক'বা ঠিক আছে কেনেকৈ সেইবোৰৰ মাজত ডিসিপ্লিন মেইনটেইন কৰিবা যাতে হুলস্থুল নকৰে যাতে উল্টা পুল্টা নকৰে সেয়া লিখিব দিছে সো মই লিখি দিছোঁ বাৰু কিন্তু ইমান ইম্পৰ্টেণ্ট নহয় যেহেতু ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই অকল এটা আনসাৰ লিখি দিছোঁ যেটো ইমান ডাঙৰ নহয় ইমান সৰু নহয় লিখি ল'ব পৰা যাক লাগে ঠিক আছে মই আকৌ ইয়াতকৈ আৰু সৰু কৰা নাই কাৰণ পৰীক্ষাত নাহে এইটো তেনেকৈ 9 নম্বৰ কুৱেশ্যনটো তোমালোকক কৈছে যে তোমালোকে দেখিছিলা তোমালোকৰ যিটো লেসন সেই লেসনটোত তোমালোকৰ যি টিমবোৰ আছিল সেই টিমৰ নিজৰ ৰিপ্ৰেজেন্টেটিভে ইন্ট্ৰোডিউস কৰিছিল নিজক হয়নে নাই অডিয়েন্সৰ মাজত সো তোমালোকক ইন্ট্ৰোডিউস কৰিব দিছে তোমালোকৰ ক্লাছত কেনেকৈ ইন্ট্ৰোডিউস কৰিবা লিখিব দিছে সো মই এটা আইডিয়া দি দিছোঁ তোমালোকে এনেকৈ ইন্ট্ৰোডিউস কৰিব পাৰা ঠিক আছে ইয়াত আই এম ৰোহিত বুলি কৈছে তোমালোকে বেলেগকৈ ক'ব পাৰা ঠিক আছে সো 9 নম্বৰটোৰ আনসাৰ এনেকৈ লিখি ল'বা বাকি এইটো পৰীক্ষাত অহা চান্স নাই আৰু খুবেই কম আছে চান্স নেক্সট তোমালোকৰ 10 নম্বৰটো 10 নম্বৰ তোমালোকৰ একো লিখা উত্তৰ দিব নালাগে তোমালোকে কাৰণ 10 নম্বৰ কৈছে যে তোমালোকৰ টিচাৰ মানে শিক্ষকে তোমালোকক ইয়াত প্ৰাগজ্যোতিষপুৰ দা হোম কিংডম ভাৰতবৰ্ষ এইবোৰৰ যিকোনো এটা টপিক দি দিব তোমালোকৰ
গ্ৰুপ বনায় মানে 5টা গ্ৰুপ বনাব 5টা গ্ৰুপকে এটা টপিক দিব আৰু সেই টপিকৰ ওপৰত তোমালোকে প্ৰেজেণ্টেশ্যন বনাব লাগিব ক্লাছতে চ' এইটো ক্লাছতে তোমালোকে কৰিব লাগিব তোমালোকৰ টিচাৰে ক'ব কি কৰিব লাগে এইটো একো লিখিত উত্তৰ দিব নালাগে বৰ্তমানৰ কাৰণে ঠিক আছে সেইকাৰণে মই দিয়া নাই নেক্সট 11 নম্বৰ তোমালোকক কৈছে লেটছ টক কথা পাতিব দিছে চ' পাতিবা এই ছবিটো দেখা আৰু কথা পাতা বাকি 10 নম্বৰটো আৰু 11 নম্বৰটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় আৰু এইখিনিতে আমাৰ চেপ্টাৰটো শেষ সকলো প্ৰশ্ন উত্তৰ দি দিলোঁ মই যিবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেয়াও কৈ দিলোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱাই ভিডিঅ' পাই থাকিবলৈ মোৰ লগত কানেক্ট হৈ থাকিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে এনেকুৱাই তোমালোকৰ কাৰণে আৰু ভিডিঅ' বনাবলৈ মন যায় সেয়ে কৰি দিবা কাৰোবাৰ যদি ভিডিঅ'টো ভাল লাগে নাই তথাপিও এটা কমেণ্ট কৰি জনাবা মোক কিয় ভাল লগা নাই তেতিয়া মই গম পাম ন আৰু নেক্সট ভিডিঅ'ৰ পৰা ভাল কৰিব পাৰিম চ' ক'বা এতিয়া নেক্সট আমি লেচন 4 এই লেচনটো কেতিয়া ডিছকাছ কৰিম কেতিয়া এই লেচনটোৰ সলিউশ্যন দিম তোমালোকে ক'বা যিমানে বেছি কমেণ্ট আহিব যে এই লেচনটো লাগে সিমানে সোনকালে মই বনাবলৈ চেষ্টা কৰিম এই লেচনটোৰ ওপৰত ভিডিঅ' সেয়ে কমেণ্ট কৰা যাক এই লেচনটো লাগে লেচন 4 লাগে আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিছোঁ বাই বাই